Hey guys, hello and welcome back to my another mini vlog. গাইছ এতিয়া ধুনীয়াকৈ ফজৰৰ নামাজটো পঢ়িলোঁ, কিন্তু এটা কথা দক গাইছ, মানে নামাজ পঢ়াৰ যিটো চকুন আছে, মানে এনেই বাৰু নাথাকে ৰজাৰ মাহত যাই আছোঁ হ'লেও কিবা এটা ভাল লাগে, কিন্তু মানে একদম এতিয়া নামাজটো পঢ়িলোঁ কিবা গা চা ভাল লাগি গৈছে আৰু গাইছ এজ ইউজুৱেল সদায় দৰে আহি গ'লোঁ। এতিয়া কলেজত মানে ইচ্ছা নাথাকে তথাপিতো আহিব লগা বাধ্য। আৰু গাইছ আমাৰ ই প্ৰেমতে পঢ়িলাক নেকি পূৰা একদম কথা পতাত লাগি গৈছেচোন, কোনোবা গমে বনাই ৰ'ব। আৰু এতিয়া ধুনীয়াকৈ অলপমান কিবা প্ৰেক্টিকেল কৰিলোঁ ক'বাৰ কিবা কৰি কেনে এতিয়া ধুনীয়াকৈ আহি গ'লোঁ ঘৰত। মানে কি দেখে দেখোঁ আৰু কলেজৰ সদায়। আৰু এতিয়া গাইছ ধুনীয়াকৈ আচাৰৰ নামাজটো পঢ়িব আহিছিলোঁ, কিন্তু বাটতে দেখা পালোঁ আমাৰ জ্বালানি দিবা শ্বুট চলি আছে। আৰু গাইছ শ্বুট কমপ্লিট কৰি কিনে জ্বালানি দিবাৰ গোটেই মেম্বাৰ আহি গ'ল এতিয়া মছজিদত। আৰু গাইছ এতিয়া ধুনীয়াকৈ নামাজটো পঢ়িলোঁ, আৰু নামাজটো পঢ়ি কিনে এতিয়া যাই আছোঁ আখৰাত। কিন্তু গাইছ দোকানখন বন্ধ, সেইকাৰণে ফিৰি আহিলোঁ। আহি কিনে চকত কিবা কানি বাজাৰ ল'লোঁ। মানে প্ৰথমতে আমাৰ এই তামোল ল'লাক, লগতে মই কিবা অলপমান চব্জি ল'লোঁ। আৰু এতিয়া ধুনীয়াকৈ ঘৰত যাই আছোঁ বজাৰ কৰি কিনে। আৰু গাইছ এতিয়া হৈ গ'ল ইফতাৰৰ টাইম। এতিয়া ধুনীয়াকৈ বিছমিল্লাহটো কৰি ল'লোঁ, লগতে নামাজটোও পঢ়ি ল'লোঁ। আৰু গাইছ এতিয়া আহি গ'ল ধুনীয়াকৈ পোলাও আৰু মাংস। মানে মাদাৰে বোলে আজি পোলাও আৰু মাংস বনাইছে। এতিয়া ধুনীয়াকৈ খাই দিলোঁ। আৰু গাইছ এতিয়া খাই দিয়ে কিনে মই কুঁহিয়াৰ খাইকৈ যাই আছোঁ নামাজ পঢ়িবা, মানে তাৰাবি পঢ়িবা। এতিয়া ধুনীয়াকৈ আহি গ'লোঁ তাৰাবি পঢ়িবা। আৰু তাৰাবিটো পঢ়ি কিনে আহি পেলোঁ ঘৰ। আৰু গাইছ এতিয়া উঠিব হ'ব, সেইকাৰণে বাগৰ দিওঁ। ডেটছ ফৰ টুডে।